নমস্কাৰ সকলোকে স্বাগতম জনালো মোৰ আন এটি ভিডিঅ'লে এইখন মেখেলা দেখিছে নহয় আৰু মানে এই মেখেলাখন বেলেগৰ চিলাব দিছিলে আৰু চিলাই থাকোতে মানে এটা কথা মনত পৰিল সেইকাৰণে ভাবিলো ভিডিঅ'টো বনাও আৰু চাক মেখেলাখনত মানে এই সাইডত পাৰিটো অলপ ডাঙৰকে দিয়া আছে তাৰ মানে আধা ফুল নাই কিন্তু সাইড পাৰিটোত মানে সাইড পাৰিটোৰ পৰা আধা ফুল নাই এতিয়া এইখন মেখেলা কেনেকৈ চিলাব হেতুৱে মানে মই কেনেকৈ চিলাও হেতুৱে মানে দেখাব খুজিছো আপোনালোকক আৰু আজিৰ ভিডিঅ'টি তেওঁলোকৰ বাবেহে যি সকলে নতুনকে মেখেলা এখন নিজে চিলাই পিন্ধিম বুলি ভাবিছে আৰু এনে ধৰণৰ কাপোৰ মানে চিলাবৰ কাৰণে অলপ অসুবিধা হয় ধৰক আইডিয়াটো নাপায় তেওঁলোকৰ কাৰণেহে আজিৰ ভিডিঅ'টি প্ৰথমে মেখেলাখন মই সিধা সাইডটোৰে এটা চিলাই মাৰি ললো মানে যিমানখিনি ৰাখিম মই সিমানখিনি লৈ চিলাই এটা মাৰি ললো আৰু বাকিখিনি মই কাটি পেলাম কিন্তু সিধা সাইডটোৰে চিলাইছো প্ৰথমতে এসাক সিধা সাইডটোৰে চিলালো আৰু এতিয়া মই এইখিনি এক্সট্ৰাখিনি কাটি পেলাম এসাক আৰু এক্সট্ৰাখিনি কাটি পেলোৱাৰ পিছত এতিয়া এসাক এইটো জইনটো মানে এইটো সিধা সাইডটোৰে চিলাইছিলো আৰু এতিয়া উল্টা সাইডটোৰে মই ভাঁজ কৰি পিন আপ কৰি লম পিন আপ কৰি লব কাৰণ পিন আপ কৰি ললে বস্তুবিলাক কি হয় চিলাওতে অলপ ভাল হয় কাপোৰটো মানে আৰু এই ফুটাটো বহুত মোটা হয় এইটো মানে কাপোৰটো বহুত মোটা যেন হয় আৰু পিন আপ কৰি লৈ লব তেতিয়া হলে চিলাইটো কৰিব সুবিধা হ'ব আৰু মানে বাৰে বাৰে ভাঁজ কৰি থাকিব নালাগে ইয়া সব ধুনিয়াকে মই আগত পিন আপ কৰি লৈ ললো আৰু এতিয়া চিলাই কৰি যাম এটো আৰু এতিয়া মেখেলাখন পুৰা সিধাকে চিলাইটো সাইড পাৰিৰ চিলাইটো কৰি দিম এতিয়া সব এনেকে পিন আপটো কৰি লৈছো আগতে আৰু এতিয়া কেবল চিলাইটো মাৰি যাম আৰু মেখেলাখন চিলাই কৰাৰ পিছত চাওক এটো উল্টা সাইডটো এনেকে ধুনিয়াকে চিলাই হৈ গল ভিতৰত সোমাই গল চিলাইটো আৰু এটো সিধা সাইডটো এয়া চাওক সিধা সাইডটো দেখুৱালো আৰু এতিয়া মই ফলছটো লগোৱা ভিডিওটো দেখুৱাম আৰু এটো হাৰিৰ ফলছ আসলতে যাৰ মানে কাপোৰটো তেৱাই আনি দিছিলে এটো ফলছটো আৰু হাৰিৰ ফলছ বিলাক পিনে চিলাই থাকে সেই কাৰণে মই এটো ষ্টাইলত লগালো প্ৰথমে ফলছটো তলত লৈ ললো আৰু ওপৰত মেখেলাটো ফল্ড কৰি চিলাই দিলো অলপমান ফল্ড কৰি চিলাই ললো একদম সাইডে দুটা কাপোৰ মানে সাইডে চিলাই লৈছো এনেকে সব ভিডিওটো দেখুৱাৰ দৰে এনেকে চিলাই ললো আৰু এনেটো সব সকলে গমে পায় কিন্তু তথাপিতো ভাবিছো আৰু এটো দেখুৱাই দিও কিছু মানে যি সকলে নতুনকে আৰু মেখেলাখন চিলাব খোজে বা ফলছটো লগাব মানে ভালকে নাজানে তেওঁলোকৰ কাৰণে আৰু হাৰিৰ ফলছ বিলাক অলপমান সৰু হয় আৰু চিলাই কৰি দিলে অলপমান ডাঠ হৈ যায় দুটা মোৰ একেলগে লগ কৰি চিলাই কৰিলে অলপমান ডাঠ হৈ যায় সেইকাৰণে মই এনেকে চিলাই কৰো আৰু এটা ফলছটো লগাই ললো গোটে মেখেলাখনত আৰু যিমানখিনি এক্সট্ৰা হৈ যায় সেইখিনি কাটি পেলাম এতিয়া আগতে কাটি নললো কাৰণ আগতে কাটি ললে আৰু কেতিয়াবা কম বেছি হৈ যায় এই কাৰণে আগত লগাই ললো তাৰ পিছত কাটি পেলালো আৰু এতিয়া জয়েন কৰি দিম সেইখিনি আৰু আপোনালোকে কমেন্ট কৰিবচোন কোনে মানে কেনে ধৰণৰ ফলছটো কেনে ধৰণে লগায় আৰু এয়া চাওক উলটাই দেখাই দিছো আৰু এতিয়া চাওক এনেকে লগাই ললো এতিয়া ইয়াতে এটা ভাঁজ কৰি চিলাই কৰি দিম আৰু তেতিয়া তলত অলপমান মোটা হৈ থাকিব আৰু ফলছটো ওপৰত উঠি নাহিব
পিন আপ কৰি লৈ ল'ম আৰু এইটো চাওক এনেকৈ পিন আপ কৰি লৈ ল'ম আৰু গোটেই চিলাইখিনি ভিতৰত পৰিব, তলত পৰিব একেবাৰে। আৰু তেতিয়াহ'লে ফল মেখেলাখন ওপৰত উঠি নাহিব, নহ'লে একদম পাতল হৈ গ'লে মেখেলাখন ওপৰত উঠি আহে। চিলাইটো সেইখিনিতে মানে যিমানখিনি কাপোৰ এক্সট্ৰা ৰাখিব সেই কাপোৰখিনিত ওপৰত উঠি আহিব, আহে মানে তেনেকৈ। সেইকাৰণে মই তলত অলপ মোটাকৈ দি দিওঁ, চিলাইটো তলত পেলাই দিওঁ ভিতৰত। আৰু এতিয়া মেখেলাখনত তলত এটা চিলাই কৰি দিম। এনেধৰণে চিলাই এটা কৰি ল'ম। আৰু তলৰ চিলাইটো কৰাৰ পিছত চাওক এইটো মেখেলাখন ফলছটো এয়া চাওক, ইফালেও ধুনীয়া হৈছে একদম চিধা চিধা। আৰু এতিয়া ওপৰৰ চিলাইটো কৰি দিম। আৰু এতিয়া ওপৰৰ চিলাইটো কৰিম। আৰু তলৰ চিলাইটো কৰিলে ওপৰৰ চিলাইটো কৰাত সুবিধা হয়, উঠি নাহে আৰু কাপোৰটো সমানে হৈ যায়। আৰু ভিডিঅ'টি চাই কেনে লাগিল প্লিজ কমেণ্ট কৰিব। আৰু যদি ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এয়া চাওক মেখেলাখন এতিয়া ফাইনেল লুকটো চিলাই কৰিলোঁ। চাৰিও পিনে চাওক ইমান ধুনীয়া হৈছে। ইমান ডাঙৰকৈ পটিটো আছিল, সেইটো মানে কাটি পেলোৱাৰ পিছত আৰু বহুত ধুনীয়া হৈছে কাপোৰটো, চিলাইটো চাওক। আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো। আৰু আজিলৈ আহিছোঁ, ধন্যবাদ।